আমি মানে আজি প্ৰথমবাৰৰ কাৰণে উপনিৰ্বাচনৰ পাছত 16টা ৰাজনৈতিক দল আজি একলগ হ'ম। কংগ্ৰেছ দলে আমাক যেহেতু উপনিৰ্বাচনত আমাৰ পৰা তেওঁলোকে নিজে নিজে আঁতৰি গ'ল। এতিয়া কথাটো একদম স্পষ্ট যে যদি মৰ্যাদা সহকাৰে তেওঁলোকে থাকিব খোজে, আমাকো মৰ্যাদা সহকাৰে ৰাখিব খোজে, তেতিয়াহ'লে বুজাবুজি হ'ব আৰু নহ'লে নহ'ব। মৰ্যাদা, মূল বস্তুটো মৰ্যাদা। আৰু 2 নম্বৰ বস্তুটো আমি আমাৰ নিজৰ সাংগঠনিক কাম কাজ চলাই থাকিম। আমাৰ সাংগঠনিক কাম কাজৰ ওপৰত কোনো ধৰণৰ কেতিয়াও কোনো কম্প্ৰমাইজ কৰা নহ'ব। আগতে আপোনালোকে সকলোৱে জানে যে আমি সাংগঠনিক কাম কাজবিলাক একেবাৰে কম্প্ৰমাইজ কৰি দিছিলোঁ। আমি ভাবিছিলোঁ যে ঠিক আছে, আমি কংগ্ৰেছৰ নেতৃত্বত আগবাঢ়ি যাওঁ। কিন্তু এতিয়া স্পষ্ট কথা, 2টা বস্তু স্পষ্ট। এটা হ'ল যে মৰ্যাদা আমাক লাগিব, মৰ্যাদা সহকাৰে আমি আগবাঢ়ি যাব লাগিব। এইটো চৰ্ত নহয় দেই, এইটো হ'ল বেছিক। মৰ্যাদা সহকাৰে সকলোৱে থাকিবলৈ পাব লাগিব। গোটেই বছৰটো ঠিকে ঠিকে কাম কৰি থাকিম, ইলেকশ্যনৰ সময়ত চিটৰ কথা আহিলে আকৌ কথাটো বদলি যাব। তো এনেকুৱা ধৰণৰ অপমান আৰু সহ্য কৰা নহ'ব। কিন্তু মানে পূৰ্বে এখন চুক্তি বা এটা হোৱাৰ প্ৰয়োজনীয়তা আছে এইবাৰ কংগ্ৰেছৰ প্ৰতি। মানে চৰ্ত নহয়, কিন্তু যদি সঁচা সঁচিকৈ এই যদি বুজাবুজিটো সঁচা সঁচিকৈ কাৰ্যকৰী হ'ব লাগে, প্ৰথম বস্তুটো হ'ব লাগিব যে আমাৰ ভিতৰত চিটটোক আগতীয়াকৈ ভাগ বিতৰণ হ'ব লাগে। কোনে কিমানটা চিটত খেলিব এইটো আগতে ঠিক হ'ব লাগে। আপোনালোকে সেইটো চৰ্ত বুলি কৈ দিছিলে, আমি চৰ্ত বুলি কোৱা নাই, আমি কৈছোঁ যে এইটো বেছিক, নহ'লে আকৌ ভাগি যাব। সেইকাৰণে চিটবিলাক কোনে কিমানত খেলিব সেইটোক লৈ আলোচনা হ'ব লাগে। দ্বিতীয় কথাটো হ'ল সেইটোক লৈ এটা সিদ্ধান্ত হ'ব লাগে। আৰু দ্বিতীয় বস্তুটো হ'ল যে আমাৰ কমন মিনিমাম প্ৰগ্ৰেম এখন হৈ ল'ব লাগে, যে কি কি বিষয়ে আমি আচলতে চৰকাৰ যদি গঠন কৰোঁ, একলগ হৈ যদি চৰকাৰ গঠন কৰিব পাৰোঁ, আমি কি কি কাম কৰিম। নহ'লেতো আৰু পিছত দিল্লীৰ পৰা জাপি দিয়া কথাবিলাক আমি গ্ৰহণ কৰিব নোৱাৰোঁ। তো আপোনালোকে জানে যে আমি আঞ্চলিকতাবাদী হয়, অকল আঞ্চলিক দল নহয়। আমি অসমৰ স্বাৰ্থ ৰক্ষা কৰাকৈহে কিবা কাম কৰিম। গতিকে অকল দিল্লীৰ পৰা জাপি দিয়া কথাৰে কেতিয়াও আমি নচলোঁ। আমি অতুল বৰা নহয়, আমি অসম গণ পৰিষদ নহয়। গতিকে স্পষ্ট কথা, এইকেইটা কথা সকলোৱে মনত ৰাখি লোৱা ভাল।